নমস্কাৰ শ্ৰোতা দৰ্শক, আপোনালোকৰ অনুষ্ঠান কাচিয়লিলৈ মই পাপৰিয়ে সকলোকে স্বাগতম জনাইছোঁ। আজি কাচিয়লিত উপস্থিত আছে পদ্মনাথ গোহাঁই বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আৰু আপোনালোকৰ প্ৰিয় মৰমৰ গল্পকাৰ পঞ্চানন হাজৰিকা। আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আজি আমি আপোনাৰ পৰা গল্পৰ কথা জানিব বিচাৰিম। প্ৰথমতে এজন গল্পকাৰ বা লেখক হিচাপে আপোনাৰ চাৰিওফালৰ সংবেদনশীল পৃথিৱীৰ কোনবোৰ কথাই আপোনাক আকৃষ্ট কৰে, কোনবোৰ বিষয় আপোনাৰ প্ৰিয়, বিভিন্ন বিষয়ত লিখিবলৈ প্ৰেৰণা আপুনি ক'ৰ পৰা পায়? ধন্যবাদ। মই কাচিয়লিৰ তৰফৰ পৰা সকলোকে মোৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ। আপুনি যিটো প্ৰশ্ন কৰিছে যে এজন সৃষ্টিশীল লেখক হিচাপে যে মই লিখাৰ প্ৰেৰণা বা সমল ক'ৰ পৰা গ্ৰহণ কৰোঁ, যে এইটো প্ৰতিজন লেখকৰ কাৰণে ইয়াৰ উত্তৰটো আচলতে বেলেগ বেলেগ হয়। মই যদি মোৰ লিখাৰ প্ৰেৰণাৰ কথা ভাবিবলৈ যাওঁ, যে আমাৰ চৌপাশৰ যিখন পৃথিৱী, যিখন সমাজত আমি থাকোঁ আৰু আমি দেখি থকা যিবোৰ জীৱন, তাৰ পৰাই মোৰ লিখাৰ সমল আহে বা তাৰ পৰাই মই লিখিবৰ কাৰণে কিবা এটা প্ৰেৰণা বা ভিতৰত এটা উদ্দীপনা অনুভৱ কৰোঁ। তাৰ লগতে আৰু এটা কথা ক'ব পাৰি যে আমি যি সময় পাৰ হৈ আহিছোঁ, সেই সময়ৰ আমাৰ ওপৰত এটা খুব প্ৰভাৱ থাকে। ব্যক্তিগত জীৱনত বা ৰাজহুৱা জীৱনত আমি যি সময় পাৰ হৈ আহিছোঁ, সেই সময়ৰ এটা প্ৰভাৱ থাকে। আৰু সেই সময়ো আচলতে কেৱল লেখক বুলিয়েই নহয়, সকলো সৃষ্টিশীল মানুহক, এজন চিত্ৰশিল্পীক বা এজন অভিনেতাক বা এজন সংগীতৰ শিল্পীক এটা বিশেষ ধৰণৰ প্ৰভাৱিত কৰিব পাৰে। আৰু মই যদি মোৰ লেখক হিচাপে গোটেই যাত্ৰাটোৰ কথা ভাবিবলৈ যাওঁ, যে মই সৰুতে লিখিছিলোঁ যে সকলো মানুহৰে এটা সময়ত এটা আত্মপ্ৰকাশৰ ইচ্ছা থাকে, মানুহে নিজক ক'ৰবাত তুলি ধৰিব বিচাৰে। সেইটো এটা প্ৰধান কাৰণ আছিল মই লিখিবলৈ আৰম্ভ কৰা সময়খিনিত। কিন্তু এইটো সঁচা যে লাহে লাহে আমাৰ যেতিয়া বয়স বাঢ়ি আহে, জীৱন সম্পৰ্কে আমাৰ দৃষ্টিভংগীবোৰ লাহে লাহে পৰিপক্ক হৈ উঠে, তেতিয়া কাৰণবোৰ সলনি হয়। আৰু এটা সময়ত হয়তো অনুভৱ কৰা যায় লিখাটো এক ধৰণৰ দায়িত্ব, যে কিছুমান কথা আমি ক'ব লাগিব, আৰু সেইকাৰণেও হয়তো মই লিখোঁ। আৰু মই নিজে কাহিনী বিচাৰি বা লিখাৰ সমল বিচাৰি বহু দূৰলৈ নাযাওঁ। মই সদায় মোৰ চৌপাশৰ পৰা, আমি যাক আমাৰ পাৰিপাৰ্শ্ব বুলি ক'ব পাৰোঁ, এই চৌপাশৰ পৰাই মই সাধাৰণতে চৰিত্ৰ, বিষয় বা কেতিয়াবা পটভূমিক পৰিস্থিতিক বুটলি আনো, আৰু কেতিয়াবা সেইটো গল্প হৈ উঠে, কাহিনী হৈ উঠে, কেতিয়াবা হয়তো হৈ নুঠেগৈও। কিন্তু এই পৃথিৱীখনৰ লগত যিটো আমাৰ সম্পৰ্ক, সমাজখনৰ লগত আৰু মানুহৰ জীৱনৰ লগত যিটো সম্পৰ্ক, সেই সম্পৰ্কটোৱে আচলতে মোকো লিখিবৰ কাৰণে উৎসাহিত কৰি থাকে। কথাখিনি খুব ধুনীয়াকৈ কৈছে আপুনি। আৰু জানিব বিচাৰিম, সাম্প্ৰতিক অসমীয়া গল্পৰ পথাৰখনত গল্প এটাৰ বিষয়বস্তু, গল্প এটাৰ নিৰ্মাণ কৌশল, গল্পটোৰ চৰিত্ৰসমূহৰ স্বাধীনতা, চৰিত্ৰসমূহৰ সীমাবদ্ধতা আৰু চৰিত্ৰসমূহক দিয়া ন্যায়ৰ কথাবোৰ এজন সচেতন গল্পকাৰ হিচাপে আপুনি কেনেদৰে লয়? হয়, আপুনি যিটো প্ৰশ্ন সুধিছে সেইটো সাম্প্ৰতিক অসমীয়া গল্পৰ লগত জড়িত এটা কথা। আৰু এইটো যদি ক'বলৈ যাওঁ, মই ভাবোঁ যে অসমীয়া গল্পৰ যিটো পৰিক্ৰমা সেইটো খুব চহকী। আৰু বৰ্তমান সময়তো অসমীয়া ভাষাৰ চুটিগল্পৰ জগতখনত বহু বিষয়, আংগিক, এইবিলাকত বহুত নতুনত্ব আহিছে, অভিনৱত্ব আহিছে। আপুনি বিষয়বস্তুৰ কথা কৈছে, যে আমি সাম্প্ৰতিক অসমীয়া চুটিগল্পত যে নিম্নবৰ্গৰ জীৱন দেখিছোঁ, হয়, ঠিক সেইধৰণে লিখন শৈলীৰ ক্ষেত্ৰত, আংগিকৰ ক্ষেত্ৰত নতুনত্ব আহিছে। চেতনাচ্যুত ৰীতি আহিলে, কথন সম্পৰীক্ষা আহিছে, এটা গল্পকেই কেইবাজনো কথকে কৈছে, এই ধৰণৰ গল্প অসমীয়া চুটিগল্পত লিখা হৈছে। লোকসাহিত্য বা আমাৰ যিবিলাক লোকস্মৃতি, সেইবিলাকক নতুনকৈ নিৰ্মাণ কৰিব খোজাৰ, সেইবিলাকক নতুনকৈ লিখিব খোজাৰ, চাব খোজাৰ এটা প্ৰৱণতা সাম্প্ৰতিক অসমীয়া আমাৰ চুটিগল্পত আছে। অৰ্থাৎ আমাৰ এই গোটেই অসমীয়া চুটিগল্পৰ বৰ্তমানৰ যিটো স্থিতি বা স্বৰূপ, মই ভাবোঁ সেইটো খুব সন্তোষজনক। আৰু যিটো কথা কৈছে যে এজন সৃষ্টিশীল লেখকে কি ধৰণে এই চৰিত্ৰবিলাকক ন্যায় দিব, এই কথাটো মই কওঁ সেই মোৰ আগৰ কথাখিনিৰ লগত এটা সংযুক্ত হৈ আছে। যে
লেখকজনে যেতিয়া এটা চৰিত্ৰ বুটলি আনে তেওঁৰ কাহিনীৰ লৈ তেওঁৰ কথকতা লৈ তেওঁৰ বৰ্ণনা লৈ তেওঁ চৰিত্ৰটোক এটা একাত্মতা অনুভৱ কৰে তেওঁ চৰিত্ৰটোক মৰম কৰে আচলতে আৰু সেই চৰিত্ৰটোক তেওঁ যি ধৰণে বিচাৰিব তাৰ লগতে চৰিত্ৰটোক লেখকজন এটা সতৰ্ক হৈ থাকে কি ধৰণে চৰিত্ৰটোৰ যিটো সঁচা ৰূপ তেওঁৰ যিটো মূল প্ৰতিবিম্বটো যে গল্পটোত প্ৰকাশ পাব লাগিব আৰু অসমীয়া চুটিগল্পত আমি দেখা পাওঁ যে সেই একদম বেজবৰুৱাৰ যুগৰ পৰা এতিয়ালৈকে চৰিত্ৰক লৈ বহুতখিনি সম্পৰীক্ষা চলিছে আমি বহুত বৈচিত্ৰ্যময় চৰিত্ৰ অসমীয়া চুটিগল্পত পাইছোঁ আৰু ভাল লগা কথা যে আমাৰ মনস্তত্বৰ লগত জড়িত নাৰী মনস্তত্ব শিশু মনস্তত্ব কিশোৰ মনস্তত্ব এইবিলাকৰ ওপৰত গুৰুত্ব দি আমাৰ চুটিগল্প লিখা হৈছে তৰুণ মনস্তত্ব আৰু মনস্তত্বৰ কথাটো ঠাইভেদে অঞ্চলভেদে বেলেগ বেলেগ হৈ যায় মহানগৰৰ তৰুণৰ মনস্তত্ব গাঁও এখনৰ সীমান্তৱৰ্তী ঠাই এখনৰ প্ৰান্তীয় অঞ্চলৰ তৰুণৰ মনস্তত্বৰ লগত নিমিলে আৰু অসমীয়া চুটিগল্প এই কামবোৰ কৰিবলৈ আৰম্ভ কৰিছে আৰু সেইকাৰণে মই ভাবোঁ যে অসমীয়া চুটিগল্পৰ যিটো বিষয় আংগিক পটভূমি বা চৰিত্ৰৰ ন্যায় এই গোটেই কথাবিলাক আচলতে খুব আশাপদ আৰু আহি থকা সময়ত যিসকল নতুন গল্পকাৰে গল্প লিখিব তেওঁলোকে এইখিনি আৰু ওপৰলৈ লৈ যাব আৰু নিশ্চয় কিছু প্ৰত্যাহ্বান থাকিব সেই প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰি তেওঁলোকে লৈ যাব বুলি মই অনুভৱ কৰোঁ হয় আপোনাৰ গল্পত আপুনি লিখিছে পৃথিৱীৰ সকলো বাট সৰলৰৈখিক নহয় সকলো সম্পৰ্কও নহয় জ্যামিতিক আপোনাৰ দৃষ্টিভংগীৰে সম্পৰ্ক কি সম্পৰ্কবোৰ কেনেকুৱা হ'ব লাগে বুলি আপুনি ভাবে আপুনি মোক মোৰ এই গল্প এটালৈ আচলতে মনত পেলাই দিলে মই সেই গল্প এটাতেই লিখিছিলোঁ যে সকলো সম্পৰ্ক সৰলৰৈখিক নহয় বা জ্যামিতিক নহয় কথাটো এনেকুৱা সম্পৰ্ক বস্তুটোৱে খুব বৈচিত্ৰ্যময় এইটো মই অনুভৱ কৰোঁ কাৰণ মানুহ মাত্ৰেই বিচিত্ৰ হয় যেতিয়া মানুহ বিচিত্ৰ হয় সেই মানুহে যি সম্পৰ্ক লালন কৰিব যি সম্পৰ্ক কঢ়িয়াব যি সম্পৰ্ক নিৰ্মাণ কৰিব সেই সম্পৰ্ক বৈচিত্ৰ্যময় হ'ব সেইকাৰণে আমাৰ মূল গোটেই কথাটো হ'ল যে আমি সম্পৰ্ক এটাৰ যিটো এটা স্বতঃস্ফূৰ্ত কথা দুজন মানুহৰ মাজত ভালপোৱা মৰম আদৰ প্ৰেম এই গোটেইবিলাক এটা সম্পৰ্ক গঠিত হয় আৰু তাৰ লগত যিবিলাক কথা থাকে মই ভাবোঁ কেৱল মৰম ভালপোৱা আদৰেৰো সম্পৰ্ক এটা নহ'ব তাৰ লগত বিশ্বাস থাকিব দায়িত্ববোধ থাকিব মানুহৰ দুজন মানুহৰ পাৰস্পৰিক বুজাবুজি থাকিব এই গোটেই কথাবিলাকেৰে সম্পৰ্ক এটা গঢ় লৈ উঠে কিন্তু আমাৰ এটা ধাৰণা থাকে আমাৰ মানুহৰ আমি সাধাৰণতে বিচিত্ৰতাটো গ্ৰহণ নকৰোঁ আমি সদায় আমাৰ নিচিনা সম্পৰ্ক বিচাৰোঁ আৰু যেতিয়া সম্পৰ্ক এটা আমাৰ নিচিনা নহ'ব আমি তাকেই হয়তো অকণমান অৰ্থাৎ অসাধাৰণ হ'ব তাক আমি বেয়াকৈ ভুলকৈ অন্য ধৰণে চাব বিচাৰোঁ এই কথাটো মই তেনেকুৱাতে লিখিছোঁ যে সম্পৰ্ক এটা খুব স্বতঃস্ফূৰ্ত কথা এই দুজন মানুহৰ একান্তই ব্যক্তিগত কথা মানুহে নিশ্চয় গচিপ কৰে গচিপ থাকিব কিন্তু গচিপটোতো আৰু সম্পৰ্ক নহয় সম্পৰ্কটো আচলতে আমি জীয়াই থাকে মানুহৰ সত্যতাৰ ভিত্তিত মানুহৰ সততাৰ ভিত্তিত এজন মানুহ আন এজন মানুহৰ ওচৰত কিমান পৰ্যায়লৈকে সৎ নৈতিকভাৱে দায়বদ্ধ তাৰ ওপৰত সম্পৰ্ক এটাৰ যিটো গুৰুত্ব বা তাৎপৰ্য সেইটো নিৰ্ভৰ কৰি থাকে আৰু আজিৰ সময়ত এই কথাটো যিটো সম্পৰ্কৰ কথাটো আহিছে মই সদায় ভাবোঁ যে আমাৰ মানৱীয় সম্পৰ্কৰ জগতখনত বহুখিনি বিসংগতি আহিছে খেলি মেলি আহিছে আমি পৰিৱৰ্তন বুলি ক'ব পাৰোঁ আৰু এই কথাটো আমি এইটোও ভাবিব পাৰোঁ যে যেতিয়া আমাৰ বিশ্বায়ন আহিল ভোগবাদ আহিল এই গোটেই কথাবিলাকে আমাৰ জীৱনবোধক এটা সলনি কৰি পেলাইছিল আমাৰ ইউৰোপীয় বা পশ্চিমৰ দেশবিলাকৰ জীৱনবোধৰ লগত আমাৰ জীৱনবোধৰ এটা তাৰতম্য আছে এটা পাৰ্থক্য আছে আমি যিমানেই অ'পেন ৰিলেশ্যনশ্বিপছ শব্দটো এতিয়া ব্যৱহাৰ নকৰোঁ কিয় সেই ধৰণৰ কথা এটা গ্ৰহণ কৰিব পৰাকৈ আমাৰ সমাজখন প্ৰস্তুত হৈছেনে নাই আমি সেইটো ভাবিব লাগিব সেইটো এটা বেলেগ ধৰণৰ কথা কোনোবাই যদি অনুমতি সাপেক্ষে বহুতৰ লগত সম্পৰ্কত আছে দুইজন মানুহৰ অনুমতি সাপেক্ষে সেইটো তেওঁলোকৰ একান্তই ব্যক্তিগত কথা এইটো কোনো আপত্তি কৰিব নোৱাৰে কিন্তু মূল কথাটো হ'ল যে আমাৰ সমাজ আমাৰ নৈতিকতা আমাৰ জীৱনবোধ আমাৰ বিচাৰধাৰা এই গোটেই কথাবোৰে তাক মানি ল'ব পাৰিছেনে আৰু এই যে ক'ৰবাত এটা আমাৰ দূৰত্ব এটা ৰৈ গ'ল আমি যিটো জীৱন বা যি ধৰণৰ সম্পৰ্কলৈ গ'লোঁ আৰু আমাৰ সমাজে মানি ল'ব নোৱাৰিলে তাৰ মাজত দূৰত্ব তাৰ মাজত দ্বন্দ্ব এই দ্বন্দ্বতে বহুত সময়ত কিছুমান সমস্যাৰ সৃষ্টি কৰিছে আৰু সেইকাৰণে আমি বিভিন্ন ধৰণৰ ঘটনা বিভিন্ন ধৰণৰ
বাতৰি কাকতত টেলিভিশ্যনত সংবাদ পঢ়ি আছোঁ হয়নে যে যিবিলাক আমি যেনে প্ৰেমৰ কথাই কওঁ বা মানৱীয় সম্পৰ্কৰ কথাই আমি কওঁ এইবিলাকৰ মানে শেষতটো কেতিয়াও গৈ প্ৰবঞ্চনা প্ৰতাৰণা পাৰ হৈ গৈ হত্যা পৰ্যায়ো পাইছেগৈ হয় যিবিলাক খুব ভয়ংকৰ কথা সেইকাৰণে মই ভাবোঁ যে এই গোটেই কথাবিলাকত এটা খুব চিন্তা চৰ্চাৰ আমাৰ প্ৰয়োজন আছে কিন্তু তাৰ মূল কথাটো হৈছে যে সম্পৰ্ক সদায় দুজন মানুহৰ মাজৰ কথা ই একান্তই ব্যক্তিগত কথা আৰু আমি সকলো মানুহে সকলো ধৰণৰ সম্পৰ্কৰ প্ৰতি শ্ৰদ্ধাশীল হ'বলৈ আমি শিকিব লাগে প্ৰথম কথাটো আৰু দ্বিতীয়টো কথাটো যে যিটো বিচিত্ৰতা আমি সদায় ইউনিফৰ্ম বিচাৰিলে নহ'ব আমি সদায় আমাৰ নিচিনা বিচাৰিলেই নহ'ব কাৰণ কোনো মানুহৰ জীৱন একেই নহয় যেতিয়া একেই নহয় সম্পৰ্ক একে নহ'ব সেই বিচিত্ৰতাটোক সন্মান কৰিব পৰাৰ এটা পৰিৱেশ আমাৰ মাজত থাকিব লাগিব মই সেইটোৱে ক'ব বিচাৰিছোঁ খুব ধুনীয়াকৈ কৈছে আপুনি সম্পৰ্কবিলাক আচলতে আজিকালি এনেকুৱা দেখা যায় যে সম্পৰ্কবিলাক মানুহে কেনেকৈ ৰাখিব লাগে সেই কথাই নাজানে আপোনাৰ কথাৰ পৰা দৰ্শকে গম পাব যে সম্পৰ্ক এটা কেনেদৰে আমি ৰক্ষা কৰিব লাগে আৰু আপুনি লিখিছে আপোনাৰ গল্পতে সকলো ভালপোৱা স্পষ্ট সূক্ষ্ম সহজবোধ্য ব্যাখ্যা নাথাকে কেৱল এটাই পাঠ এটাই অৰ্থ সেই ভালপোৱা কবিতাৰ দৰে আপোনাৰ কবিতাৰ দৰে সেই ভালপোৱাৰ কবিতা এটা শুনিব বিচাৰিম আপোনাৰ পৰা নিশ্চয় মই কবিতা এটা পাঠ কৰিম আচলতে মোৰ মনত নাই যিহেতু মই মোবাইলত চাই পাঠ কৰিব লাগিব তাৰ আগতে মই এটা কথা কওঁ যে মই যি কথা কৈছিলোঁ ইয়াৰ আগত সেইটোৱে যে কবিতা এটাক যি ধৰণে আমি যে শ্ৰেণীকোঠাত কবিতা এটা পঢ়ুৱাওঁ আমি ছাত্ৰ ছাত্ৰীক তাৰ এটা ব্যাখ্যা দিবলগীয়া হয় মই নিজে কবিতাৰ ব্যাখ্যা দিয়াৰ পৰিপন্থী আচলতে গোটেই কথাটোৰ মই ভাবোঁ কবিতাটো পঢ়াৰ পিছত প্ৰতিজন পাঠকৰে ভিতৰত অন্তৰতম জগতখনত সেই নিজা নিজা উপলব্ধিৰ সৃষ্টি কৰিব সেই উপলব্ধিটোৱে কবিতাৰ ব্যাখ্যা কিন্তু তাৰপিছত আমাৰ পাঠ্যক্ৰমটো এই ধৰণৰ এটা পৰিৱেশে সৃষ্টি কৰিলে যে আমি কবিতাটোৰ এটা মূল ভাৱ ক'ব লাগিব এটা বিৱৰণী ছাত্ৰ ছাত্ৰীক দিব লাগিব এই ভালপোৱা সেই ধৰণৰ এটা কথা ইয়াৰ এটাই ব্যাখ্যা নাথাকে সকলোৰে কাৰণে ব্যক্তিভেদে তাৰ ব্যাখ্যাটো বেলেগ বেলেগ হ'ব মোৰ কাৰণে ভালপোৱা মানে যি আন এজন মানুহৰ কাৰণে সেইটো তেনেকুৱা নহ'ব কিন্তু তাৰ ভিতৰত এটা বস্তু সঁচা যে ই এক ধৰণৰ আমি যিটো কথা কওঁ ঠিক মই স্বৰ্গীয় শব্দটো ব্যৱহাৰ কৰিবও খোজা নাই যে ই এটা অকণমান তুৰীয় পৰ্যায়ত ই এটা থাকে ই আমাৰ সঁচা ভালপোৱা সঁচা অৰ্থতেই আমাৰ আত্মাক স্পৰ্শ কৰে আমাৰ বোধ চেতনা উপলব্ধিৰ লগত ই জড়িত হৈ থাকে যি কি নহওক মই কবিতাটো অকণমান মোবাইল স্ক্ৰীণত চাই পাঠ কৰি দিব বিচাৰিম হয় নিশ্চয় আপোনাৰ কবিতাও শুনিম লগতে আপোনাৰ পৰা আপোনাৰ ভালপোৱাৰ দৃষ্টিভংগীটো জানিব বিচাৰিম নিশ্চয় কবিতাটো 2021 চনতেই মই লিখিছিলোঁ গোটেই ৰাতি গান শুনিম তোমাৰ মুখলৈ চাই বহি থাকিম শূন্য পিয়লা ভৰাই নামিব নৱেম্বৰৰ জোনাক তুমি যেন কবা দেৱালত থূপ বন্ধা তৰাই নে সেইবোৰ নে যত লগা জিকমিক লাইট এইবাৰৰ শীত মনত ৰখাকৈ তুমি আহা বা নাহা কতদিন পাৰ হ'ল মোৰ ৰৈ নথকা মানুহলৈও হাৰ পাই থকা শেষ কথা পতা মাহটো ডিচেম্বৰ আছিল বুলি এদিন সোঁৱৰালে পুৰণি কেলেণ্ডাৰে তাৰ পিছতো নুবুজো ডিচেম্বৰ যাপনৰ কিয় ইমান দুঃসাহসী যুঁজা আগতীয়া ছুটি ৰেলৰ টিকটৰ খবৰ উমাল কাপোৰে বজাৰৰ বেগ ভৰাই অনা তোমাৰ বাবে নহ'লেও তোমাৰ চহৰলৈ যাম সোণাপুৰ পাৰ হওঁতে পাহাৰৰ চোলাত ওলমা সোণালী বুটামবোৰ চাম ঠিক এই সময়তে আগতে তুমি খানাপাৰাত ৰৈ থাকা অথবা তুমি জালুক দি ৰন্ধা চিকেনৰ লোভনীয় গুণ আমাৰ জালুকবাৰীত বিয়পি পৰা অথবা ফোনৰ পিছত ফোন বাছেই নে সেইখন তোমাৰ 12 ঘণ্টা লগা কাইলৈ বন্ধ গজল শুনিম অথবা কবিতা পঢ়িম কাপোৰ ধুম অথবা ঘৰ মচিম ছবিবোৰৰ ধূলি জোকাৰিম আৰু নিজক বুজনি দিম দেৱালৰ কিছুমান ছবি লুটিয়াই থোৱাই ভাল চাগে ভালেই আছো বুলি নিজকেই পতিয়ন নিয়া ফুলবোৰক আবদাল কৰা বাৰান্দাত গলি পৰা সূৰ্যাস্তৰ সৈতে শেষৰ কাপ চাহ ভগাই খোৱা শেষ বুলি একো নাথাকে বুলি তুমিয়ে কৈ গৈছিলা তিনিআলিটোৰ আটাইতকৈ বিধ্বস্ত চাহ দোকানখনত একেলগে বহাৰ দিনা কিন্তু চোৱা
এটা যুগৰ আগতে শেষ বুলি ভবাৰ পিছতো প্ৰতিটো ঋতুতেই তুমি থাকি গ'লা ঠিক যেন বন্ধ ভেণ্টিলেটৰ ভেদি পাৰ নোহোৱা কোঠাৰ চিগাৰেটৰ ধোঁৱা শেষ যেনেকৈ নাথাকে বিচ্ছেদ নামৰ কিবা এটাও বাকী চব হয় অভিনয় নহয় আত্মপ্ৰপুৰ কিছুমান মানুহ যেন মুঠি ভাঙি ওলাই যোৱা অন্য একোটা জোনাকী তৰা খুব ধুনীয়া শুনি থাকিব মন গৈছে আৰু আপোনাৰ পৰা কবিতা শুনিব লাগিব ভৱিষ্যতেও নিশ্চয় আকৌ কেতিয়াবা শুনিম নিশ্চয় আপোনাৰ দৃষ্টিভংগীৰে ভাল পোৱাৰ কথাটো হয় মই আচলতে এই কবিতাটোত যে এটা কথা কৈছোঁ যে মানুহ দূৰলৈ গুচি যায় হয় কিন্তু দূৰলৈ গুচি যোৱাৰ পিছতো ক'ৰবাত আমাৰ ভিতৰত তেওঁৰ প্ৰতি এটা উপলব্ধি ৰৈ যায় হয় আৰু সেই উপলব্ধিটোতেই ভাল পোৱা জীয়াই থাকে আৰু মই নিজে সদায় বিশ্বাস কৰোঁ যে একেলগে সদায় থাকিব খোজাটো একেলগে আমি যিটো কওঁ জীৱন যাপন কৰাটো তথাকথিতভাৱে সংসাৰ যাত্ৰা কৰাটো সেইটো ভাল পোৱা নহ'বও পাৰে ভাল পোৱা যাক আমি লগত লৈ ফুৰিছোঁ যাক আমি লগত সদায় লৈ ফুৰিছোঁ লগত নথকাৰ পিছতো যাক আমি উপলব্ধি কৰিছোঁ সেইটো ভাল পোৱা আৰু তাৰ লগতে এইটো আমি ক'ব পাৰোঁ যে মই এইটো বিশ্বাস কৰোঁ যে নিশ্চিতভাৱে ভাল পোৱাৰ লগত মানুহৰ শৰীৰ বা এই ধৰণৰ প্ৰসংগ কিছুমান জড়িত হৈ নাথাকে বুলি আমি ক'ব নোৱাৰোঁ কিন্তু সেইটোৱে একমাত্ৰও নহয় ভাল পোৱাই সঁচা অৰ্থতে মই আগতে কৈ যোৱাৰ দৰে আমাৰ ক'ৰবাৰ একেবাৰে ভিতৰৰ মৰ্মস্থলটোত স্পৰ্শ কৰি থৈ গুচি যায় আৰু ভাল পোৱাক আমি এইটো মনত ৰাখিব লাগে যে আমি যিমানে কাৰণ এতিয়া মই যিটো দেখোঁ মানুহৰ ভাল পোৱাক লৈ যেতিয়া সংঘাত আহে ভাল পোৱাক লৈ মানুহৰ হতাশা আহে ভাল পোৱাই কি ধৰণে কম বয়সীয়া বহু ল'ৰা ছোৱালীৰ জীৱন বিপদাপন্ন কৰিছে ধ্বংসৰ মাজলৈ লৈ গৈছে আমি দেখি আছোঁ তেনে সময়ত মই ক'ব খোজা কথাটো হ'ল যে ভাল পোৱাক কিছু পৰিমাণে আমি স্বাধীন কৰি ৰাখিব লাগে যিমানেই আমি তাক বন্দী কৰি ৰাখিব খুজিম যিমানেই তাক আমি আমাৰ ধৰণে মুঠি মাৰি ৰাখিব খুজিম তেতিয়াহ'লে তাৰ যিটো থাকিবলগীয়া আবেদন তাৰ যিটো উপলব্ধি সেইটো হয়তো ক'ৰবাত নোহোৱা হৈ যায় কমি যায় সেইকাৰণে ই এক ধৰণৰ স্বাধীনতাৰ মাজতেই ভাল পোৱা জীয়াই থাকে আচলতে মই ভাবোঁ আৰু এইটো সেই আগতে কোৱাৰ দৰে দুইজন মানুহে নিজে সিদ্ধান্ত লয় তেওঁলোকে তেওঁলোকৰ ভাল পোৱাটো কি ধৰণে জীয়াই ৰাখিব একেলগে থাকি জীয়াই ৰাখিব নে দূৰে দূৰে থাকি জীয়াই ৰাখিব সেইটো তেওঁলোকৰ সিদ্ধান্ত হ'ব এতিয়া আপোনাৰ পৰা অন্য এটা প্ৰসংগলৈ আহিম ইতিহাসৰ প্ৰতিশিলা কাগজেই সোঁৱৰাই সময়ৰ কাহিনী আপুনি এনে এডোখৰ ঠাইত চাকৰি সূত্ৰে থাকে য'ৰ সোঁৱৰণিত আকাশে বতাহে কেৱল শিহৰণ চকুলো উচুপনি বিষাদবোধ এটাই প্ৰজন্মৰ পাছৰ প্ৰজন্মৰ মন মগজুত ক্ৰিয়া কৰি আছে প্ৰান্তীয় মানুহখিনিয়ে কঢ়িয়াই লৈ ফুৰা জীৱনৰ অসহনীয় সত্যই আপোনাৰ মনত কেনেদৰে স্পৰ্শ কৰে হয় আপুনি খুব গুৰুত্বপূৰ্ণ কথা এটা আনিছে যে মই যিখন ঠাইত চাকৰি কৰোঁ কাকপথাৰ যোৱা 2020 চনৰ পৰা মই সেইখন ঠাইত আছোঁ যিখন ঠাই অসম আৰু অৰুণাচলৰ মাজত সীমান্তৱৰ্তী ঠাই যিখন ঠাই সদৰ তিনিচুকীয়া সদৰৰ পৰা 50 কিলোমিটাৰ দূৰত্বত যিখন ঠাইৰ প্ৰথমখন কলেজ স্থাপিত হৈছে 2020 চনত যিখন কলেজত মই চাকৰি কৰিবলৈ গৈছোঁ এই ঠাইখনৰ বা এই ধৰণৰ আৰু বহু ঠাই আছে যিবিলাক ঠাইৰ সমাজ ৰাজনৈতিক পৰিৱেশ আমি সদায় দেখি থকা গুৱাহাটী ডিব্ৰুগড় তেজপুৰ বা যোৰহাট চহৰৰ লগত নিমিলে আৰু এই ঠাইখনৰ দীঘলীয়া সময় ধৰি সকলোৱে জানে এসময়ত সহস্ৰ সংগ্ৰামৰ অভিজ্ঞতা আছিল বিভিন্ন ধৰণৰ অস্ত্ৰ সংঘাতৰ উগ্ৰবাদী সংগঠনৰ সন্ত্ৰাস আৰু ৰাষ্ট্ৰসন্ত্ৰাস দুই ধৰণৰ সন্ত্ৰাসৰ মুখামুখি ইয়াৰ সাধাৰণ ৰাইজ হৈছে আৰু তেওঁলোকৰ মাজত আমি যিটো ট্ৰমা বুলি কওঁ যে এতিয়াও সেই ভয়ানক সময়ৰ ভয় লগা সময়ৰ স্মৃতি তেওঁলোকৰ মাজত আছে আৰু মই ভাবোঁ যে সেইকাৰণে এই ধৰণৰ ঠাইবিলাকৰ সমাজ মনস্তত্ব আৰু বিশেষভাৱে নতুন প্ৰজন্মটোৰ মনস্তত্ব অকণমান সুকীয়া হয় আৰু মই সদায় চাওঁ যে এই সীমান্তৱৰ্তী ঠাইবোৰ কেৱল মই কাকপথাৰ বুলি বা এই ধৰণৰ অসম অৰুণাচল সীমান্তৱৰ্তী বুলি কোৱা নাই আন যিবিলাক ঠাই এইটো সীমান্ত ভাগ কৰিছে আন ৰাজ্যৰ সৈতে বা আন কোনো দেশৰ সৈতে
এই দেশবিলাকত মানে এই ঠাইবিলাকত দেখিছোঁ আমি কিছু দিন ধৰি যে খুব বেছিকৈ এটা মাদক দ্ৰব্যৰ প্ৰচলন হৈছে তো বাতৰি কাকতত ওলাই থাকে বিভিন্ন সময়ত যে এই কথাবোৰ আচলতে আমি কিছু পাতিবলগীয়া ভাবিবলগীয়া কথা যে ইয়াৰ যিটো সমাজ ৰাজনৈতিক পৰিৱেশ সেই পৰিৱেশটোৰ ইয়াৰ পিছৰ নতুন প্ৰজন্মটোৰ ওপৰত খুব এক বেলেগ ধৰণৰ প্ৰভাৱ পৰিছে আপুনি কথাটো মোৰ লিখা মেলাৰ লগত সংযুক্ত কৰি কৈছে যে মই সদায় যেতিয়া সেই ঠাইখনত চাকৰি কৰিছিলোঁ তাৰ এতিয়াৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰৰ লগত কথা পাতিছিলোঁ মই দেখিছিলোঁ তেওঁলোকৰ মাজত এই সময়খিনি কিন্তু এতিয়াও ক'ৰবাত জীয়াই আছে তেওঁলোকে বহুতে সেই সময়ৰ অস্ত্ৰ সংঘাতৰ হয়তো প্ৰত্যক্ষ অভিজ্ঞতাৰ সন্মুখীন হোৱা নাই তেওঁলোকে মুখে মুখে আহোঁতে কথাবোৰ শুনিছে কিন্তু তেওঁলোকৰ আমি যিটো স্মৃতি বুলি কওঁ ৰাজহুৱা স্মৃতি সেই ৰাজহুৱা স্মৃতিত তেওঁলোকৰ সেই কথাবোৰ আছে আৰু মই এটা গল্প লিখিছিলোঁ বিৱৰণীৰ আঁৰৰ সোঁৱৰণি বুলি এই গল্পটোত মই 2008 চনত কাকপথাৰত এটা গণহত্যা হৈছিলে বহুখিনি নিৰপৰাধী মানুহক হত্যা কৰা হৈছিলে সেনাবাহিনীৰ দ্বাৰা এই ঘটনাটোৱেনো কি ধৰণে তাৰ এতিয়াৰ প্ৰজন্মটোৰ মনত থাকি গৈছে তাৰ প্ৰতিক্ৰিয়া বা তাৰ প্ৰভাৱ মই গল্পটোত আনিব বিচাৰিছিলোঁ ঠিক সেইদৰে মই যিটো শেহতীয়া গল্প লিখিলোঁ হাতধৰিত কাঁইট অথবা গোলাপ গল্পটো মূলতঃ প্ৰেমৰ গল্প হোৱাৰ পিছতো মই গল্পটোত মূলতঃ যে এতিয়াও ক'ৰবাত এই প্ৰান্তীয় অঞ্চলবিলাকৰ মানুহৰ মনত ক্ষোভ হতাশা বা তেওঁলোক যে এতিয়াও বঞ্চিত অৱহেলিত উপেক্ষিত এই ধৰণৰ অনুভৱ বা মৰ্মবেদনা আছে নেকি মই সেইটো মানে চাবলৈ আৱিষ্কাৰ কৰিবলৈ মই সেইটো যত্ন কৰিছিলোঁ সেইকাৰণে মই ভাবোঁ যে অসমীয়া সাহিত্যত প্ৰান্তীয় মানুহ কেৱল মই আমাৰ ঠাইখন বুলি নহয় আন যিবিলাক অঞ্চল মূল সুঁতিৰ পৰা কিছু দূৰত মূল সুঁতিৰ পৰা বিচ্ছিন্ন যেন আমি শদিয়াৰ কথাও ক'ব পাৰোঁ দলংখন হোৱাৰ আগলৈকে শদিয়া প্ৰান্তীয় আছিলে আমি ৰাজীৱ শদিয়াক তেওঁৰ মৃত্যুৰ পিছতহে সকলোৱে ভালকৈ চিনি পালোঁ তেওঁ এখন প্ৰান্তীয় ঠাই সঁচা অৰ্থত প্ৰান্তীয়কৃত শিল্পী আছিলে অৰ্থাৎ এই প্ৰান্তীয় অঞ্চলৰ মানুহৰ কথা আমাৰ শিল্পই আৰু সাহিত্যই ক'ব লাগিব আৰু এই দায়িত্বটো আমি সকলোৱে ল'ব লাগিব কাৰণ এইটো সঁচা যে মই প্ৰান্তীয়কৃত যে কোনোবাই প্ৰান্তীয় কৰি ৰাখে তেওঁলোকক অৰ্থাৎ সেই যিটো আমাৰ ব্যৱধান আছে সেই ব্যৱধানটো কিন্তু কোনোবাই এদিন ভাঙিব লাগিব আৰু তেওঁলোকৰ কথাবোৰ তেওঁলোকৰ কণ্ঠও মূল সুঁতিলৈ আহিব লাগিব এইটো মই আশা কৰোঁ হয় আপোনাৰ শেহতীয়াকৈ আপুনি কিহৰ লগত এতিয়া জড়িত হৈ আছে লিখা মেলাৰ ক্ষেত্ৰখনৰ কথা কৈছোঁ নতুন পৰিকল্পনা আপোনাৰ হয় মই গল্প লিখি আছোঁ আৰু মোৰ উপন্যাস এখন লিখাৰ পৰিকল্পনা আছে কাম মই কৰিবলৈ আৰম্ভ কৰিছোঁ কিন্তু মই অকণমান ইয়াৰ আগতো এবাৰ যত্ন কৰিছিলোঁ উপন্যাসখন মোৰ নহ'লগৈ এইবাৰ ভাবিছোঁ মই অকণমান ধৈৰ্য আৰু মনোযোগেৰে উপন্যাসখনৰ কাম কৰিম কিমান সময় লাগে সেইটো ঠিক মই ধৰিব পৰা নাই কিন্তু মই এই প্ৰজন্মটোক লৈ এখন উপন্যাস লিখাৰ পৰিকল্পনা মোৰ আছে হয় আপোনাৰ নতুন গল্প উপন্যাসৰ বাবে আপোনাক শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ আপোনাৰ উপন্যাস পঢ়িবৰ কাৰণে অধীৰ আগ্ৰহেৰে ৰৈ থাকিম আমি আৰু শেষত আপোনাৰ পৰা জানিব বিচাৰিম আমাৰ কাচিয়লিলৈ আপুনি কি ক'ব বিচাৰিব প্ৰথম কথা কৈছোঁ যে আপোনালোকে খুব শলাগনীয় প্ৰশংসনীয় এটা কাম কৰি আছে এই ধৰণে অসমীয়া সাহিত্য বা শিল্পৰ লগত জড়িত ব্যক্তিসকলৰ লগত যিটো মুখামুখিকৈ আলাপ কৰাৰ এটা পৰিৱেশ সৃষ্টি কৰা হৈছে ডিজিটেল প্লেটফৰ্মৰ মাজেৰে মই ভাবোঁ এটা খুব এটা আদৰণীয় কথা ইয়াৰ মাজেৰে আমাৰ বিশেষভাৱে নতুন ল'ৰা ছোৱালীবিলাক যিসকলে নতুনকৈ লিখিব যিসকলে নতুনকৈ পঢ়িব তেওঁলোক অনুপ্ৰাণিত হ'ব আমি বহুত পাঠক সৃষ্টি কৰিব লাগিব আচলতে অসমীয়া ভাষা সাহিত্য বা সংস্কৃতিৰ ভৱিষ্যতৰ কাৰণে আমাৰ মূল কথাটোৱে হৈছে যে আমি খুব ৰুচিবান পাঠক ৰুচিবান দৰ্শক ৰুচিবান শ্ৰোতা আমি তৈয়াৰ কৰিব লাগিব আৰু আপোনালোকে কাচিয়লিৰ মাজেৰে সেই কামটো কৰিছে কৰিবলৈ লৈছে আৰু আগলৈ কৰি থাকিব বুলি মই আশা কৰিছোঁ ধন্যবাদ আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনাক কাচিয়লিৰ তৰফৰ পৰা প্ৰিয় দৰ্শক আপোনালোকৰ অনুষ্ঠান কাচিয়লিক এনেদৰে মৰম দি থাকিব যদি আপোনালোকৰ কিবা দিহা পৰামৰ্শ থাকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব অন্য এটা খণ্ডৰ সৈতে পুনৰ আপোনালোকক লগ পাম শুভৰাত্ৰি